হয় ছাৰ, মই মানে ক'ব বিচাৰিছিলো মই আগতেও ৰেকি শিকিছো হয় হয় আৰু আহ কেইবাটাও লেভেল শিকিছো বা মই শিকাও বেলেগক লেকে অলপ শিকিছো। মই বেলেগক হিলিং কৰিলেও ৰিজাল্ট পাওঁ ছাৰ, নিজেও কওঁ, কিন্তু নিজৰ গা বহুত বেয়া লাগে। কিন্তু উম, ক'তো এনেকুৱা পোৱা নাই যে মই 4-5 বাৰ মানেই শিকিছো ছাৰ, উম, কিন্তু উম। এতিয়া এইদিন অৰাটো ক্লিন কৰি মই নিজকে বহুত মানে অৰা ক্লিনটো ভাল লাগিছে আৰু আগতে অৰা সেইটো ক্লিন শিকা কাৰণে নাছিল চাগে। হয়, মানে অৰা চিম্বলতো পাইছিলো কিছুমান, আৰু হয় হয় নিমখ পানী দি ধৰক হাতটো ধুলে হ'ব বা এনেকুৱা নিচিনা কিছুমান পাইছিলো। কিন্তু উম, ক'তো মই এনেকে ক'ৰবাত পাইছিলো যে গামলাত অকন কৰি পেলাই ফ্লাছ কৰিব লাগিব, কিন্তু কণ্টিনিউৱাচলি শিকাই দিয়া হোৱা নাছিলে যে এইভাগে কৰিব, এনেকে কৰিব, আপোনালোকে হিলিঙৰ আগত এইটো কৰিব আৰু হয় 24টা পইণ্ট বা এনেকুৱা। বাকী খিনি কৰি ৰিজাল্ট পাওঁ বা বেলেগক কৰিলেও হয়, কিন্তু মই বৰ্তমান নিজৰ হেল্থটো বেয়া হৈ যায় বুলিয়ে মানে নিগেটিভ বেছি আহি যায়। কাৰোবাৰ কিবা এটা হলে মোৰ হৈয়ে যায়, এইটো আহে। উম, উম, কিন্তু সেইখিনি ৰিমুভ কেনেকে কৰিম সেই বস্তু খিনি লৈ বা ক্ৰিষ্টেল ললো, কিবা ললো, কৰিলো, কিন্তু হলেও মানে ইমান বেছি ৰিজাল্ট পোৱা নাছিলো। নিজৰ উম, স্বাস্থ্য এনেই ঠিকেই থাকিছিলে, বহুত বিষ আছিলে, ভাল হ'ল। উম, তথাপিও সেইটো কাৰণে মই অলপ দিন মানে বন্ধই কৰি দিছো হিলিং দিয়াটো। উম, দিয়াও নাই, মানে কোনোবাই ৰিকুৱেষ্ট কৰিলে দিওঁ। আৰু কালি ছাৰ মই বাছটো কৰাৰ পিছত মানে ছোৱালী এজনীয়ে ইমানে জোৰ কৰি, মই কৈছো মই ইমান বেছিকে নাই কৰা, আহি মেলি আজি ছাৰ নাহিব বুলি ভাবিছো, গাড়ীত লৈ গৈছে। বাছটো অলপ পাৰ্লাৰ এখনৰ কাৰণে মানে দিক চিক বিলাকো চাই দিলো, কিবা কিবি দিলো, জোৰ জবৰদস্তি মানে পইচা চইচা দি দিছে। থেংক ইউ ছাৰ, অৰা ক্লিন কৰাত পজিটিভিটি আহিছে বুলিয়ে ভাবিছো। হয়।